হেই গাইজ কেনেকুৱা নমস্কাৰ মই প্ৰাঞ্জল প্ৰতিম বৰুৱা স্বাগতম জনাইছোঁ মোৰ জোৰ হোটেলৰ ব্লগ চেনেলটোলৈ বন্ধুসকলে হওক আজি নতুন ব্লগটো এনেকৈ আৰম্ভ কৰোঁ আৰু বন্ধুসকল এতিয়া প্ৰায় আগবেলা ধৰক 12টা বাজিব হ'ল আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু বন্ধুসকল আজি কামখিনি প্ৰায় সম্পূৰ্ণ হৈছেগৈ দোকান বনোৱা কামটো আৰু কামখিনি কৰি বাকীখিনি আৰু অলপ চলপ শিকিবলগীয়া আছে আৰু এই কাটিবলগীয়া আছে এইবিলাক পুলি হেৰি কাটিবলগীয়া আছে এইবিলাক খুঁটা কাটিবলগীয়া আছে সেইখিনি কৰিব লাগিব সেইখিনি আজি কৰিম বুলি ভাবিছোঁ এতিয়া কৰিম তাৰপাছত বাকীখিনি কাম কৰি আৰু এতিয়া অলপ চলপ কাম আছে সেই কামখিনি কৰি লওঁ কাম কৰাৰ পাছত আৰু বাকী খুচি মাৰি কুকুৰা কাটিব লাগিব এতিয়ালৈ খুচি দিছোঁ আৰু বাকীখিনি আহকচোন আৰু বাকীখিনি কামখিনি এতিয়া কৰি লওঁ এতিয়া এইফালে আৰু অলপ আৰু আছে সেইখিনি কৰি লওঁ এইফালে এতিয়া এইখিনি কৰি হৈ গ'ল তাৰপিছত বাকী এইফালে অলপ আছে সেইখিনি কৰি লওঁ বাঁহ কাটি থোৱা আছে সেইখিনি অলপ হেৰি কৰিব লাগে হিচাপত কাটিব লাগিব আজি শনিবাৰ আজি বাঁহ কাটিব নোৱাৰোঁ আজিও আৰু বাঁহ লাগিব এতিয়া নহ'ব আৰু বাঁহ লাগিব আৰু এনেকৈ কামখিনি কৰি থকা হৈছে কিন্তু সম্পূৰ্ণ হোৱাগৈ নাই অলপ চলপ হৈছেগৈ আৰু অলপ চলপ বাকী আৰু আধাটো বাকী আধা সিমান আধা বাকী নহয় অলপ বাকী 100%ৰ 30% বাকী আছে আৰু সেইখিনিও লাহে লাহে কৰিলেও হ'বগৈ প্ৰায় এসপ্তাহমানতে হৈ যাব লাগে আৰু সেইখিনি অকলে মই কৰি থকাহে তাৰপিছত বাকীখিনি গাঁৱৰ মানুহ আছে গাঁৱৰ মানুহে হেৰি কৰিব লাগিব হাজিৰা দি লগাই দিব লাগিব আৰু তেনেকেই কামখিনি সম্পূৰ্ণ হৈ উঠিব আৰু তেনেকৈ দোকানখনৰ কাম আৰম্ভ হ'ব দোকানখন খোলা হ'ব তেনেকেই দোকানখন উদ্বোধন কৰিব লাগিব আৰম্ভণি কৰিব লাগিব আৰু বেলেগ কি ক'ম বাকী আৰু কামখিনি আছে সেইখিনি কামখিনি কৰি লওঁ আৰু কামখিনি কৰাৰ পাছত আৰু একো নাই আৰু একো নহয় আৰু কামখিনি কৰি লওঁ তাৰপিছত একো নহয় আৰু তাৰপৰা কেলৈ নহ'ব একো কেলৈ নহ'ব একো নহ'বলৈ কামখিনি কৰি আছোঁ নেকি আৰু এই কামখিনি অলপ চলপ থকা কামখিনি কৰি লওঁ তাৰপাছত বাকীখিনি আকৌ পুনৰ ভিডিঅ'টোত আপোনালোকক লগ পাইছোঁ এতিয়া ইমানখিনি ভিডিঅ' বনাব নোৱাৰোঁ কামখিনি কৰি লওঁ আৰু কাম কৰি থোৱাৰ কাৰণে ভিডিঅ' বনাব পৰা নাই একদিন আপুনি দেখিছে এদিন 4 দিনৰ মূৰত এটা ভিডিঅ' আহিছে 3 দিনৰ মূৰত এটা ভিডিঅ' সেইকাৰণে কামখিনি কৰি থোৱাৰ কাৰণে তেনেকৈ ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই আগতে প্ৰায় ডেইলি দি আছিলোঁ ভিডিঅ'বিলাক ব্লগবিলাক এদিন ব্লগবিলাক দিওঁ ডেইলি দিওঁ কিন্তু এতিয়া এইখিনি আমাৰ কি হ'ল এইখিনি বাঁহ এইখিনি বাঁহ দুখিনি বাঁহ এই দুখিনি বাঁহৰ পিছত সেই বাঁহখিনি অকণমান এইখিনিও অকণমানি এইখিনি বাঁহ অকণমানি হোৱাৰ কাৰণে সিমানখিনি শকত বাঁহ লাগে কিন্তু অকণমানি হোৱাৰ কাৰণে গান ধুই কাৰণে অকণ প্ৰব্লেম হৈছে তথাপিও তাৰ মাজতে ডাঙৰ বাঁহ চাৰিটা কাটিব লাগিব এইফালেও দেখিছে কিমানখিনি বাঁহ সেইফালে অলপ শকত বাঁহ আছে ইয়াতো শকত বাঁহটো মাজত সোমাইছে কিন্তু এইখিনি বেছিখিনি এইখিনি অলপ ভকত তাই বাঁহ দিয়া শকত চাই কাটিব লাগিব গান ধুই কাৰণে আৰু নহ'লে নহয় এইখিনি অকণ সৰুকৈ পুলি ইয়াতো আছিলে বাঁহ কিন্তু কটা হ'ল কটাৰ কাৰণে অকণমানি পুলিকেইটাহে আছেগৈ বৰ্তমান এতিয়া আৰু এইফালেতো বৰ্তমান দিয়া সেইফালেও আছে কিন্তু সেইফালে বাঁহবোৰ কাটিব পৰা হেৰিত নাই অৱস্থাত নাই অকণ প্ৰব্লেম বাঁহ টানিলে নোলায় মাজত লাগি ধৰে আকৌ তেনেকুৱা এইখিনি অকণমান কষ্ট হয় অকলে হ'লে 2-3টামান মানুহ থাকিলে কষ্ট নহয় ধুনীয়াকৈ ওলায় আৰু এইফালে বাঁহ কাটি বহুতখিনি বাঁহ কটা হ'লতো সেইখিনি এতিয়া জেং জোং ইয়াত বহুতখিনি পৰি আছে জেং জোং বাঁহৰ আগ আৰু পিছে মোৰ এইবিলাক চুলি কাটিব লাগিছিলে আৰু লগতে এইবিলাক নোমবিলাক দাড়িবিলাক কাটিব লাগিছিলে সেইখিনি এতিয়ালৈকে কটা নাই আৰু কামখিনি কৰি থোৱাৰ কাৰণে আৰু প্ৰায় আজি হৈছে শনিবাৰ কাইলৈ দেওবাৰ কাটিম দেওবাৰে নোৱাৰিলে সোমবাৰে কাটিম সোমবাৰেতো কাটিব লাগিব আৰু চববাৰে কাটিব নোৱাৰি বাঁহৰ গছ আৰু সূতাৰ কাৰণে আৰু সেইফালে পাত চাতবিলাক পৰি থকা আছে আগৰ খৰিবিলাক হেৰি হ'ল কটা হ'ল খৰিবিলাক আৰু এইটো মেইন বস্তুটো আৰু এইবিলাক ফুটা কৰিব লাগিব আৰু এইফালে এডাল কাটি থোৱা আছে দুডাল এইবিলাক দেখিছে কেনেকুৱা মজবুত কাঠ আৰু এইফালে হেৰি এইফালে পথাৰখন এইফালে পথাৰখনৰ সুবিধাটো লৈ বাঁহখিনি কাটিবলৈ অলপ ভাল হৈছে কিন্তু পথাৰখন নথকা হ'লে কিন্তু সুবিধাটো নাথাকিলে বাঁহ কটা আৰু এইফালে এইফালে জেং জোং যে পৰি আছে দেখিছে এইফালে জেং জোং পৰি থকাৰ কাৰণে দেখিছে এইফালে বাঁহ কাটি দিলোঁ জেং জোংখিনি তাত পেলাই থৈছোঁ কিন্তু পথাৰখন বেলেগৰ পথাৰ তথাপিও খেতি কৰাৰ আগত পথাৰখিনি মুকলি কৰিব লাগিব এইবিলাক জেং ইয়াত পৰি আছে এইফালে এইজোপা বাঁহ এনেকৈ হেৰি পথাৰখনৰ কাৰণে সুবিধা হৈছে কটাটো আৰু গাইজ
এইবোৰ দেখিছে জেং জুং এইফালে ইমান মানে বাঁহ কটা হৈছে বৰ্তমান। এইফালেও মানে বাঁহ কাটি কাটি বাঁহজোপা মানে তেনেও সৰুৱে হৈ গ'ল মানে কাটি কাটি তেনেকৈ নাই মানে তিনিফালে কেইডাল মানে বাঁহ আছেগৈ এইফালে লাগিছে নে কেইডাল মানে বাঁহ আছেগৈ এইফালে। আৰু এইফালে এটা বাঁহৰ আগ ইয়াত পৰি আছে অঁতৰাই দিয়ে হাঁহ। এতিয়া মানে এইজোপা দেখিছে সেইজোপা কাটিব লাগিব এতিয়া সেইকাৰণে মানে দীঘলে পাৰিবৰ কাৰণে তাৰ ওপৰত দোকানখন হ'ব চাংখন বনাবৰ কাৰণে। আৰু এইডাল কাটিব লাগিব এতিয়া চাংখন বনাবৰ কাৰণে মানে কটা ষ্টাৰ্ট কৰি দিওঁ। কাম কৰা মানে হেৰিখিনিকে দেখুৱাই আছোঁ আৰু মানে কিখিনি কৰোঁ কি নকৰোঁ দেখুৱাই আছোঁ। আজি ভিডিঅ'টো এইখিনি হ'ব আৰু আপোনালোকে গতিকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ। গতিকে আৰু আপোনালোকে হেৰি নকৰিব আৰু অৱহেলা নকৰিব। এতিয়া এইটো কাটিব লাগিব ইমান মানত কাটিব লাগিব এতিয়া ইমান মানত কাটিব লাগিব। তো এনেকৈ গছজোপা এনেকৈ সেই তালৈকে আছে আৰু শকত মানে অলপ চলপ শকত হয় কিন্তু ৰাখিব পাৰিলে সৰু এইবিলাক আছে। সৰু এইবিলাক থাকিলে মানে অকণ সুবিধাজনক নহয় বস্তুটো। এতিয়া মানে এইডাল আছে মানে এইডাল উলিয়াই দিব লাগিব। অকণ ৰাস্তাটো মুকলি কৰি লওঁ চেনেলডাল খোল খাই গৈছে। বুজিছেনে এইডাল চকুটো মাটিডাল হ'ল এইডাল সৰু সুৰা কাটিব লৈছোঁ মানে গছডাল কাটিবলৈ লৈছোঁ। গছ নাই বেছি পুলিয়ে হয় মানে মজবুত হ'ব লাগে বস্তুডাল মজবুত হয়েই কিন্তু মানে অকণমান জোখটো মিলাই লওঁ। কিন্তু জোখটো লৈ পিনি কাটোঁ। এনেই এঘাপমান মাৰিছিলোঁহে দুঘাপমান মাৰিছিলোঁ কিন্তু জোখটো লৈ পিনি কাটোঁ মানে জোখটো নিমিলিলে পিছত আকৌ কাটি পিনি এনেই লোকচান হ'ব। গতিকে সেই জোখটো লৈ লওঁ। জোখটো লোৱাৰ পাছত ধুনীয়াকৈ কাটি আছোঁ। আৰু এতিয়া মোবাইলটো চাৰ্জ দি লওঁ মানে মোবাইলটো চাৰ্জ নাই বৰ্তমান। এতিয়া হৈ গ'ল ৰাতি আৰু এতিয়া মানে অথনি ভিডিঅ' কৰিব নোৱাৰিলোঁ। ভিডিঅ' কৰিব নহ'ল আৰু এতিয়া ভিডিঅ' কৰিছোঁ গধূলি এনেই ওলাই আহিছোঁ এতিয়া আৰু বন্ধু হৈ গ'ল। আজি ভিডিঅ'টো ইমানেই আছিলে। গতিকে ভিডিঅ' যদি চাব পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ। আজিৰ বাবে নতুন এটা ব্লগত পুনৰ লগ পাইছোঁ। আজিলৈ বাই বাই সকলোকে। আকাশত চন্দ্ৰমামা ওলাই আছে। চন্দ্ৰমামা কাইলৈ মানে কাইলৈ পূৰ্ণিমা আৰু এতিয়া বাই বাই।